চৰাইদেউৰ হালকাঠনিত 2.5 বছৰীয়া শিশুৰ কৰুণ মৃত্যু আচ্ছাৰ প্ৰতিক্ৰিয়া চৰাইদেউ অসামৰিক চিকিৎসালয়ৰ চিকিৎসকৰ গাফিলতিৰ ফলত এতিয়া 2.5 বছৰীয়া শিশুৰ মৃত্যু হয় বুলি অভিভাৱকৰ লগতে আচ্ছাৰ হাপেখাতি শাখা সভাপতি নবীন কুৰ্মীয়ে অভিযোগ কৰে উল্লেখ্য যে হালকাঠনি মেডেলাজান অঞ্চলৰ জেৰেনিউজ কুজুৰ আৰু মাৰিয়াম কুজুৰৰ একমাত্ৰ 2.5 বছৰীয়া পুত্ৰ ৰিয়ান কুজুৰৰ স্বাস্থ্য অৱনতি ঘটাত চৰাইদেউ জিলাৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও অভিভাৱকৰ অভিযোগ অনুসৰি চিকিৎসকে গুৰুত্ব প্ৰদান নকৰাৰ ফলত শিশুটিৰ মৃত্যু ঘটা বুলি অভিযোগ উত্থাপন কৰিছে আমি ৰজাপক্ষে গৈছিলোঁ ৰজাপক্ষে পোৱালিটোতো পূৰা এডমিট হৈ আছে তো আমি ক'লোঁ সুধিলোঁ ডক্টৰ ইয়াত পাৰিব নাই ডিব্ৰুগড়ত পঠিয়াব নেকি ৰেফাৰ কৰিব নেকি তো নোৱাৰিম ইয়াতে পাৰিম বুলি ক'লে তাৰপিছত মোক কাগজ চাগজ লিখি দিলে মই দৰৱ পাতি আনিলোঁ বেজি চেজি দিলে ইয়াতে ৰখাই দিলোঁ পোৱালিটো চেলেং লগাই দিলে ইমান কঁপিছে পূৰা 2 হাত পূৰা জোৰকৈ কঁপিছে লেকিন ডক্টৰ মাতিবলৈ গ'লোঁ নাৰ্ছক মাতিবলৈ গ'লোঁ তো শুই আছে সিহঁতি তাৰপিছত সেইটো টাইমত পূৰা এঘণ্টামান পাছত পূৰা কঁপিছে আৰু এবাৰ গ'লোঁ তেতিয়া হোৱাৰ পাছত এটা বুঢ়ী পেচেণ্ট আহি গ'ল ইমাৰ্জেঞ্চি তাত সোমালে গোটেইখিনি নাৰ্ছ ডক্টৰ গোটেইখিনি সোমাই আছে এটা ৰুমত সিহঁতক চাই আছে তো ক'ত ইমান দেৰি মই ৰৈ বাহিৰত ওলালোঁ গাড়ীৰ কাৰণে ৰেফাৰ কৰিছে বুলি তাৰপাছত গাড়ী নাই 108 এভেইলেবল নাই বুলি কৈছে আৰু ক'ত পাৰিম তো আৰু জেগা নাই তো 8টা বজাত ৰেফাৰ দিলে 4টা বজাত ল'ৰাটোৱে নাইকিয়া হৈ গ'ল তাৰপাছত কি কৰিম উপায় নাই আৰু এতিয়া ডক্টৰৰ হেমাহি বুলি ক'ব বিচাৰিছে আপুনি ডক্টৰ গুৰুত্বই দিয়া নাই নাৰ্ছ ডক্টৰ গুৰুত্বই দিয়া নাই কি আছিলে নামটো ল'ৰাটো ৰিয়ান কুজুৰ আৰু আপোনাৰ নাম মোৰ নাম জেৰেনিউজ কুজুৰ মই চৰকাৰক ইমানটো নিবেদন কৰি আছোঁ যে যিটো ঘটনা আমাৰ ল'ৰাটোৰ লগত ঘটিলে সেইটো আগত কোনো ল'ৰা বা কোনো কাৰো লগতো এনেকুৱা নহওক আৰু মই চৰকাৰক নিবেদন কৰিছোঁ যে কি এনেকুৱা মেডিকেল তদন্ত হ'ব লাগে ডক্টৰ হেতি চিকিৎসকৰ হেমাহি বুলি ক'ব বিচাৰিছে নে আপুনি এইটো ডক্টৰ নাৰ্ছ বা যিকোনো হয় সিহঁতি নিজৰ ৰেছপনচিবল ডিউটিটো কৰিব কাৰণে মই পৰ্যন্ত জনাইছোঁ আচলতে খুব এটা দুৰ্ভাগ্যজনক ঘটনা বুলি ক'ব লাগিব এই যিটো সময়ত অসম চৰকাৰে স্বাস্থ্য খণ্ডক তেওঁলোকে বিৰাট ঢাকঢোল বজাই থাকে উন্নয়ন হৈছে প্ৰগতি হৈছে ৰাইজৰ উপকাৰ সাধন হৈছে বুলি কয় আমি দেখোঁ তেওঁলোকে বিৰাট আকাৰৰ চিকিৎসা মহাবিদ্যালয় বা চিকিৎসালয়বোৰ নিৰ্মাণ কৰিছে কাৰ্যক্ষেত্ৰত তেওঁলোকে কেনেধৰণে স্বাস্থ্য সেৱা আগবঢ়ায় এয়া এটা ডাঙৰ প্ৰশ্নবোধক আৰু বিশেষকৈ আমি দেখোঁ বাগান অঞ্চলৰ যেতিয়া কোনোবা শ্ৰমিকৰ ঘৰৰ লোকে চিকিৎসাৰ কাৰণে চৰাইদেউ বিশেষকৈ অসামৰিক চিকিৎসালয়ত যায় তেতিয়া আমি দেখোঁ যে আমাৰ পেচেণ্টসকলক তেওঁলোকে বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰে নতুবা স্বাস্থ্য সেৱা গুৰুত্ব প্ৰদান নকৰে আৰু তেওঁলোকে ৰেফাৰ কৰি ডিব্ৰুগড় ৰেফাৰ কৰি তেওঁলোকে দায় সাৰিব বিচাৰে ইয়াত আমি দেখা পাইছোঁ যে যিটো দেৱশিশুটোৰ লগত যিটো ঘটনা ঘটিলে নিশ্চয়কৈ ইয়াত চিকিৎসাজনিত গাফিলতি চৰাইদেউ যিটো অসামৰিক চিকিৎসালয়ৰ গাফিলতি নিশ্চয় আছে ইয়াৰ এটা উচিত তদন্ত কৰিবৰ কাৰণে আমি জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ স্বাস্থ্য বিভাগক অনুৰোধ জনাইছোঁ আৰু যাতে এনেধৰণৰ ঘটনা পুনৰাই নহয় কাৰোবাৰ ঘৰৰ মানে এটা শোকৰ পৰিৱেশ যাতে সৃষ্টি নহয় আৰু আমি দেখা পাওঁ যে চৰাইদেউ মেডিকেলত যদি কোনোবা মানে চিকিৎসাৰ কাৰণে যায় এই যে শিশুৱে হওক বা যিকোনো ৰোগীয়ে হওক তেওঁলোকক এই যে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা তেওঁলোকে পিছনিশা কৰাৰ এটা প্ৰৱণতা তেওঁলোকৰ মানে গা কৰি উঠা আমি দেখিছোঁ বা ভুক্তভোগীসকলে ভালকৈ জানে চৰাইদেউৰ পৰা ৰুস্তম গগৈ ৰিপৰ্ট অসম টুডে